যোৱাকালি আৰু আজি আমি বাইহাটা চাৰিআলি ৰামগাঁও নাগৰিজুলি যিটো পথ তাৰে গান্ধী চকৰ পৰা বঙালীপাৰালৈ এই ৰাস্তা খচনীয় অৱস্থা হৈছে। ইয়াত গাড়ী মটৰ যাব নোৱাৰে, বাইক যাব নোৱাৰে, ৰাস্তা একেবাৰে বেয়া হৈছে। সদায় ইয়াত মানে ইনচিডেণ্ট হৈ আছে। ই ৰিক্সা সদায় পাল্টি থাকে। যোৱা পৰহি বাছ গাড়ী এখন 3 ঘণ্টা ধৰি ইয়াত মানে ফাঁচি আছিলে। যেনে তেনেকৈ 3 ঘণ্টাৰ পিছত এইটো ওলাই নিব পৰা অৱস্থা হৈছে। ইয়াত মানে পুখুৰী সদৃশ্য মানে এই ৰাস্তা মানে হৈছে। গতিকে যাতায়াতৰ ব্যৱস্থা অনুন্নত হোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰী বিভিন্ন ৰাইজে এই ৰাস্তাইদি মানে অহা যোৱা কৰাৰ কাৰণে বহুতখিনি কষ্ট হৈছে। ইয়াৰ কাৰণে আমি শুক্লাই চেফাং ব্লক কমিটি BPF-ৰ উদ্যোগত আমি যোৱাকালিৰ পৰা চেণ্ড গ্ৰেভেল ইয়াত পেলাই আছোঁ। আজিও দিনভৰ আমি চেণ্ড গ্ৰেভেল পেলাম। আমি টেম্পৰাৰী হিচাপে সেই কামটো কৰিছোঁ। বৰষুণ দিলে এইটো আকৌ বেয়া হ'ব। গতিকে আজি যি মানে BTC চৰকাৰ আছে, প্ৰলোভনৰ চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেতৃত্ব BTC চৰকাৰ, এই চৰকাৰে উন্নয়নৰ কথা কয়, সদায় কয়। কিন্তু আজি আপোনালোকে দেখিছে, ৰাইজে দেখিছে, মিডিয়াই দেখিছে, আজি গান্ধী চকৰ পৰা বঙালীপাৰালৈ যোৱা যিটো ৰাস্তা শোচনীয় অৱস্থা। ইয়াৰ দ্বাৰা বুজা যায় আজি বৰ্তমানৰ চৰকাৰে উন্নয়নৰ কাম কৰিব পৰা নাই। হয়, আমি যিটো আজি গান্ধী চকৰ পৰা বঙালীপাৰালৈ যিখিনি আমি ৰাস্তাৰ কাম কৰি আছোঁ, ৰাজনীতি কৰা বুলি বিৰোধী দলবিলাকে আমাক যিবিলাক বেয়া পায়, এওঁলোকে ৰাজনীতি কৰা বুলি কৈছে। হয়, আমি ৰাজনীতি কৰিছোঁ। আমি BPF দল ৰাজনীতি দলে হয়। আমি যি কামে কৰিব এইটো ৰাজনীতিৰ লগত জড়িত আছে। আমি ৰাজনীতি কৰিছোঁ, উন্নয়নৰ ৰাজনীতি। ৰাজনীতি নামৰ ৰাজনীতি আমি কৰা নাই। আমি ৰাজনীতি কৰিছোঁ উন্নয়নৰ স্বাৰ্থত। BTC অঞ্চলত বসবাস কৰা সকলো জাতি ধৰ্মাৱলম্বী মানুহৰ উন্নয়নৰ স্বাৰ্থত আজি শুক্লাই চেফাং অঞ্চলৰ উন্নয়নৰ উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিছোঁ। আজি যদি ইয়াত আমি ৰাস্তা বনাইছোঁ, আমি শিল বালা দিছোঁ, এইটো আমি ৰাজনীতি কৰিছোঁ যদি আমি উন্নয়নৰ ৰাজনীতি কৰিছোঁ। গতিকে ৰাজনীতি নামৰ ৰাজনীতি, প্ৰলোভনৰ ৰাজনীতি আমি কৰা নাই। যিসকল ব্যক্তিয়ে আমাক ৰাজনীতি কৰিছে বুলি ভাবিছে, তেখেতসকলে যদি ৰাজনীতি কৰিছে বুলি ভাবিছে, এইটো সত্য কথা। আমি ৰাজনীতি কৰিছোঁ, উন্নয়নৰ ৰাজনীতি আমি কৰিছোঁ। তেখেতসকলৰ দৰে মিছা কথা কৈ ৰাইজক প্ৰলোভন দি ফালে অমুক কৰিছোঁ, অমুক মানে হেৰি দিম, অৰুণোদয় দিম, IBS দিম, ঘৰ দিম, এই ধৰণৰ কথা, ৰাস্তা বনাইছোঁ, কিবা বনাইছোঁ, প্ৰলোভনৰ মানে এওঁলোকে ৰাজনীতি কৰি আছে। সদায় মানে ফাটা ঢোল বজাই থাকে। এইটো উন্নয়ন নেকি? আজি আপোনালোকে দেখিছে যিটো ৰাস্তা আমি মেৰামতি কৰি আছোঁ, BPF আৰু কংগ্ৰেছৰ সময়ত আমি যিটো এলায়েন্স আছিলে, মানে 2014 আৰু 15 ফাইনেন্সিয়েল ইয়াৰত আমি সেই বাইহাটা চাৰিআলিৰ পৰা ৰামগাঁও নাগৰিজুলি পথটো আমি পাকা বনাবলৈ সক্ষম হৈছিলোঁ। যেতিয়া BTCত হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF দল নাই, তাৰ পিছত সেই ৰাস্তা মেইনটেনেঞ্চ কৰা কোনো মানুহ নাই, ইয়াত কোনো নেতা নাই। যিসকল ব্যক্তি আজি ইয়াত নেতৃবৃন্দ আছে, ইয়াত UPPLৰ 2জন মানে নেতা আছে, ইয়াত মানে MLA জলেন দৈমাৰী, ইয়াত মানে MCLA চম্পাৱতী ডেকা আছে। এই 2জনে UPPLৰ মানে প্ৰতিনিধি। ইফালে আছে আমাৰ মানে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি, তেখেত দৰং ওদালগুৰি সমষ্টিৰ MP, তেখেতৰ এৰিয়া হয়। আৰু BTCৰ EM ৰণেন্দ্ৰ নাৰ্জাৰীৰ ডাঙৰীয়াৰ এইটো মানে সমষ্টি হয়। এই সমষ্টিৰ ৰাস্তা আপোনালোকে দেখা পাইছে জৰাজীৰ্ণ অৱস্থা। আজি মানে BJP, UPPL, AGP চৰকাৰ অহাৰ পিছত এই ৰাস্তাৰ এদিনো মেইনটেনেঞ্চ নাই। এইটো বৰ্তমান BTC অঞ্চলত মানে সামগ্ৰিকভাৱে উন্নয়ন কৰা আমাৰ উদ্দেশ্য। BTC পোৱাৰ পিছত হাগ্ৰামা মহিলা ডাঙৰীয়াই যি ধৰণে উন্নয়ন কৰি আছিল, এইটো স্তব্ধ হৈছে। যিবিলাক স্তব্ধ হোৱা কাম আমি পুনৰ মানে আৰম্ভ কৰিম। BTC অঞ্চলত যাতায়াতৰ ব্যৱস্থাই হওক, আজি ইয়াত মানে কৃষি দিশৰ ব্যৱস্থাই হওক, স্বাস্থ্য দিশৰ ব্যৱস্থাই হওক, শিক্ষা অনুষ্ঠান হওক, এইবিলাকত উন্নয়ন কৰাই আমাৰ মূল উদ্দেশ্য। আৰু হিচাপে আমি BTC অঞ্চলত বসবাস কৰা সকলো জাতি, ভাষা ভাষী
বিভিন্ন ধৰ্মাৱলম্বী মানুহক উন্নত কৰাই আমাৰ মূল উদ্দেশ্য আজি আমি দেখিছোঁ সদায় ঢোল বজাই থাকে শিক্ষাৰ উন্নয়নৰ কথা কয় আজি মিডিয়াত আমি দেখিবলৈ পাইছোঁ আজি বড়োলেণ্ড ইউনিভাৰ্চিটিত যি কেলেংকাৰী 33টা কলেজত মানে যি কেলেংকাৰী এইবিলাক দেখা পাই আছে আজি মানে কি কয় এইটো বুক মানে কিতাপৰ পাইৰেচি চলি আছে আজি 500 টাকা দামৰ কিতাপ আজি 15,000 টকাত কিনিব লগা হৈছে কিমান ডাঙৰ স্কেম কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত মানে এই মানে চৰকাৰে গতিকে এই ধৰণৰ চৰকাৰক আমি উৎখাত কৰিব লাগে ইয়াৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ